ILP ব্যৱস্থা কৰক নাগৰিকত্ব প্ৰৱৰ্তন কৰক জয় অসম Happy journey. আমি ব্ৰেক মাছ কৰিবলৈ আমাৰ অৰ্ডাৰলি আঞ্চলিক কমিটিৰ উপদেষ্টা সন্মানীয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট কেন্দ্ৰীয় অধিৱেশনলৈ পদযাত্ৰাৰে ৰাওনা ধেমাজিৰ 2 সদস্যৰ ধেমাজি বৰদলনিৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদযাত্ৰাৰে ৰাওনা 2 সদস্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ১বিংশতিতম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনস্থলীলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ অন্তৰ্গত বৰদলনি আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক মঞ্জিত দত্ত আৰু সাংগঠনিক সম্পাদক ডেনিম চুটিয়াই পদযাত্ৰা কৰি গোলাঘাট অধিৱেশনলৈ ৰাওনা হৈছে। দেওবাৰে পুৱা বৰদলনি চাৰিআলিৰ পৰা সংগ্ৰামী সদস্য মঞ্জিত দত্ত আৰু ডেনিম চুটিয়াই প্ৰায় ৪৩০ কিলোমিটাৰ সুদূৰ গোলাঘাটলৈ ৰাওনা কৰিছে পদযাত্ৰাৰে। অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা পূৰ্ণ স্বায়ত্ত শাসনৰ দাবীৰ লগতে নিচামুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ দাবীৰে পদযাত্ৰাৰ আৰম্ভণি কৰে বুলি জানিবলৈ দিয়ে। দেওবাৰে উক্ত যাত্ৰাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শৰৎ চুতীয়া, জিলা সাধাৰণ সম্পাদক ৰঞ্জন বৰা, জিলা যুটীয়া সম্পাদক তিলক কাকতি, আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে উপস্থিত থাকি জাতীয়তাবাদী অভিনন্দনও প্ৰেৰণা দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, জোনাৰ বাৰ্তা। আমি ব্ৰেক মাছ কৰিবলৈ আমাৰ অৰ্ডাৰলি আঞ্চলিক কমিটিৰ উপদেষ্টা সন্মানীয় কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি বৰদলনি ধেমাজি জিলাৰ বৰদলনিৰ পৰা বৰদলনি আঞ্চলিক সমিতিৰ পৰা সুদূৰ ৪০০ কিলোমিটাৰ গোলাঘাটলৈ ১বিংশতিতম কেন্দ্ৰীয় অধিৱেশনলৈ যাব বা পদযাত্ৰাত যাব পৰা আমি 2 আমাৰ সতীৰ্থ সংগ্ৰামী সতীৰ্থ ডেনিম আৰু আমাৰ মঞ্জিতক আমি শুভেচ্ছা জনাইছোঁ। যিহেতু যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ কিছু দাবী আমাৰ আছে, সেই দাবীসমূহ আজি তাৰিখলৈকে কিন্তু সফল হোৱা নাই। তাৰে এটা অংশস্বৰূপে আমি এই অংশস্বৰূপে যি পূৰ্ণ ছাত্ৰ এখন ডি নাগৰিকত্ব ইনাৰলাইন পাৰ্মিট, এই গোটেই সমগ্ৰ বিষয়কেইটা আমি অধিক যাতে প্ৰসাৰ কৰিব পাৰোঁ তাৰলৈ যি আমাৰ সতীৰ্থজনে পদযাত্ৰা লৈছে আমি শুভেচ্ছা জনাইছোঁ। আৰু চৰকাৰেও সেইটো দৃষ্টিগোচৰ হওক যে আজি তাৰিখত আমাৰ যি যুৱ ছাত্ৰসকলৰ মূল দাবী, সেই মূল দাবীকেইটা নোহোৱাকৈ আজি আমি অসমীয়া জাতিটো আমি কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন পৰিছোঁ। সবৰে কষ্ট হ'লেও তেওঁলোকে বিফল নহয়, নিশ্চিতভাৱে সফল হ'ব আমাৰ শুভেচ্ছা আছে। আমি কেন্দ্ৰীয় সমিতিক গোটেই কথাখিনি আহ্বান জনাইছোঁ যে যাত্ৰাপথত তেখেতলোকক সহযোগিতা আগবঢ়াবৰ বাবে। আমি এটা কথা কি জানে, চৰকাৰখনৰ দৃষ্টিগোচৰৰ লগতে গোলাঘাটলৈকে ৪০০ কিলোমিটাৰ ৰাইজৰ দৃষ্টিগোচৰ হেতুকে আমাৰ পৰিষদৰ যি মূল দাবী আছে, এই দাবীসমূহ উত্থাপনৰ উদ্দেশ্যে তেওঁলোকে ইয়াৰ পৰা পদযাত্ৰা কৰিছে। আমি জিলা সমিতিয়ে যথেষ্ট যিমানখিনি পাৰোঁ তেখেতলোকৰ সহযোগিতা আগবঢ়োৱাৰ লগতে বঢ়াইছোঁ। আমি আশা ৰাখিছোঁ তেখেতলোকৰ সফলতাই আমাৰ দাবীসমূহ পূৰ্ণতা পাব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনলৈ আমি বৰদলনি আঞ্চলিক সমিতিৰ পৰা গোলাঘাটলৈ পদযাত্ৰাৰে যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকৰ সহায় সহযোগিতা আৰু একান্ত কামনা কৰিছোঁ। আমি পৰিষদৰ মূল দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক, জন্মলগ্নৰে দাবী। এই দাবী উদ্দেশ্য ৰাখি আমি পদযাত্ৰা কৰিব লৈছোঁ। আজি চৰকাৰখনক আমি ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ, তেওঁলোকৰ এতিয়া বৰ্তমান সময়ত প্ৰধান কাম তেওঁলোকৰ এই দাবীৰ ওপৰত গুৰুত্ব দিয়া। যিহেতু আমাৰ অসমীয়া জাতি সংকটত ভুগিবলৈ লৈছে, সেইকাৰণে এই ব্যৱস্থাৰে আমি এই দাবী লৈ আমি পদযাত্ৰা কৰিব লৈছোঁ।